দৌলাখালত শ্ৰী শ্ৰী মা কালী পূজা মহোৎসৱ আৰম্ভ। নলবাৰী জিলাৰ দৌলাখালাৰ ৩ শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কালী পূজাৰ মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। বিগত বছৰবোৰৰ দৰে এইবেলিও দৌলাখাল উন্নতি সাধিনী সভাৰ ভিত্তিত অনুষ্ঠিত হৈছে বাৰ্ষিক পূজাভাগ। বলি বিধান আৰু পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কালী পূজা মহোৎসৱৰ কাৰ্যসূচী। আজি ৰাতিপুৱাৰে পৰা কালী পূজা মহোৎসৱলৈ ভক্তৰ সোঁত বয়। প্ৰায় 10 সহস্ৰাধিক ভক্তৰ সমাগম হয় বুলি উদযাপন সমিতিয়ে আজি দুপৰীয়া 12 বজাত ৰাজহুৱা প্ৰায় 10 সহস্ৰাধিক ভক্তৰ সমাগম হয় বুলি উদযাপন সমিতিয়ে জানিব দিছে। আজি ৰাতিপুৱা 12 বজাত ৰাজহুৱা বলিদান পৰ্বও আৰম্ভ হয়। বিগত বছৰবোৰৰ দৰে বিভিন্ন ঠাইত হাজাৰ হাজাৰ ভক্তই দেৱী গোসানীলৈ হাঁহ, পাৰ, ছাগলী, কুঁহিয়াৰ, কোমোৰা আদি উচৰ্গা কৰিব আৰু সকলো ভক্তই সিদ্ধি প্ৰসাদ গ্ৰহণ কৰে। মুকালমৰ পৰা সূৰ্যজিৎ পাঠকৰ ৰিপৰ্ট। কালী পূজাৰ উদযাপন কৰি আহিছে আমাৰ দৌলাখাল উন্নতি সাধিনী সভাই। প্ৰতি বৰ্ষত এই দিনক দিনে ভক্তৰ সমাৱেশ ঘটি আছে। আপোনালোকে দেখিছে এইবেলিও কিমান ভক্তৰ সমাৱেশ হৈছে আৰু এই ভক্তসকলৰ বাবে বিভিন্নজন দাতাই সিদ্ধ প্ৰসাদ আগবঢ়াইছে আৰু তিনিদিনীয়াকৈ এই পূজা উৎসৱ পালন কৰি অহা হৈছে। এইবেলি এই পূজা উৎসৱৰ সভাপতি মাননীয় গৰ্গনাৰায়ণ বৰ্মন, উপসভাপতি দিলীপ বৈশ্য, সম্পাদক হৰেণ স্নাত আৰু সহ সম্পাদক লৱৰাম বৈশ্যৰ পৰিচালনাত লৱৰাম বৰ্মনৰ পৰিচালনাত আমি কাৰ্যনিৰ্বাহক সদস্যসকলে এই পূজাখন সুচাৰুৰূপে পালন কৰি আহিছোঁ। এইবেলি আমাৰ এই পৰিচালনা কৰাত ধৰ্মপ্ৰাণ ৰাইজে কিবা যদি ত্ৰুটিও পাইছে আমি সদায় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু দিনক দিনে যাতে এই অনুষ্ঠানটোৰ শ্ৰীবৃদ্ধি হয় তাৰ কাৰণে ভগৱান অথচ শ্ৰী মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। 3 বছৰ পুৰণি এই আমাৰ দৌলাখাল উন্নতি সাধিনী সভাৰ দ্বাৰা পৰিচালিত শ্ৰী শ্ৰী মা কালী পূজাখন প্ৰতি বছৰে আমাৰ উন্নতি সাধিনী সভাৰ সহযোগত পৰিচালনা কৰা হয়